জীৱনৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ ভগৱানক বিশ্বাস কৰক যে আপোনাৰ কঠোৰ পৰিশ্ৰম অপচয় নহ'ব। ঈশ্বৰৰ কৃপাত আপুনি যি কামনা আৰু লাভ কৰিব বিচাৰে সেই সকলোবোৰ লাভ কৰিব। জীৱনত প্ৰতিদিনে ইতিবাচক চিন্তা লাভ কৰিবলৈ ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই আমাক বুজাইছে যে আমাৰ মূল্য কোনো বাহ্যিক বস্তু, যুক্তি বা অৱস্থাৰ পৰা নাহে। আমি যিদৰে আছোঁ ঠিক তেনেদৰে ঈশ্বৰৰ বাবেও বহুমূলীয়া। গতিকে আমিও কোনো বাহ্যিক বস্তু, পৰিস্থিতি বা ব্যক্তিৰ ভিত্তিত নিজকে মূল্য দিয়া উচিত নহয়। ভাবি চাওকচোন, আমি কিমানবাৰ চাকৰিৰ পদোন্নতি বা সম্পৰ্কত সমগ্ৰ মনটো কেন্দ্ৰীভূত কৰোঁ। আমাৰ ইচ্ছা ইমানেই প্ৰবল হৈ পৰে যে আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ যে সেই বস্তুটো পালেহে আমি সফল হ'ম। এইদৰে আমাৰ আৰু আমাৰ ইচ্ছা বা আমাৰ লক্ষ্যৰ মাজতো কোনো পাৰ্থক্য নাথাকে। ভগৱান শ্ৰীকৃষ্ণই আমাক বুজাইছে যে এইটো ভুল, কাৰণ মানুহৰ বাবে বহু কামনা আৰু লক্ষ্য থকাটো অনিবাৰ্য। কিন্তু এনে কোনো মানুহ নাই যাৰ সকলো কামনা পূৰণ হয়। মনত ৰাখিব, ভগৱান শ্ৰীকৃষ্ণই মানৱ জীৱনত নিজৰ সকলো কামনা পূৰণ কৰিব পৰা নাছিল। তেওঁ গোকুল আৰু যশোদা মাকক এৰি মথুৰালৈ যাব লগা হ'ল। যদি তেওঁ এই নিজৰ স্বতঃস্ফূৰ্ত কাৰ্যত নিজৰ ইচ্ছা আৰু নিজৰ অস্তিত্বৰ মাজত পাৰ্থক্য নকৰে, তেন্তে তেওঁ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিলেহেঁতেন। আমাৰ মানুহৰ ক্ষেত্ৰতো একেই কথা সমানেই প্ৰযোজ্য। ইচ্ছা পূৰণ নহ'লে বা লক্ষ্যত উপনীত নহ'লে ইয়াৰ অৰ্থ এইটো নহয় যে আমি অসফল বা আমাৰ সামৰ্থ্য নাই। মাত্ৰ ইয়াৰ অৰ্থ হ'ল আমি যি বিচাৰোঁ সেয়া হয়তো এই সময়ত আমাৰ বাবে উপযুক্ত নহ'বও পাৰে। যেতিয়া আমি যিকোনো বাহ্যিক বস্তুৰ বাবে আমাৰ মনটো তললৈ নমাই দিওঁ আৰু সেইটো নোপোৱাৰ বাবে দুখ অনুভৱ কৰোঁ, তেতিয়া আমি বুজিব লাগে যে তেনে কৰিলে আমি এক প্ৰকাৰে ঈশ্বৰক অপমান কৰিছোঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে সেই বস্তুটো বা কৃতিত্ব পোৱাটোৱে আমাৰ মূল্যৱান হ'ব। এই ধাৰণাটো একেবাৰেই ভুল, কাৰণ ঈশ্বৰে আমাক সকলোকে সৃষ্টি কৰিছে আৰু তেওঁ আমাক যি ধৰণে সৃষ্টি কৰিছে তেওঁ নিশ্চয় কিবা এটা চিন্তা কৰি আমাক সৃষ্টি কৰিছে। আমি কৰা প্ৰতিটো কামতে তেওঁৰ ইচ্ছা থাকে আৰু সেইটো ভালদৰে কৰি সম্পূৰ্ণ হৃদয়েৰে আমি তেওঁৰ ইচ্ছা পূৰণ কৰি আছোঁ। সদায় বিশ্বাস কৰক যে যদি ইচ্ছা পূৰণ হয় তেন্তে সেয়া ভাল, আৰু যদি পূৰণ নহয় তেন্তে সেয়া আৰু ভাল। কাৰণ ইয়াত ক'ৰবাত নহয় ক'ৰবাত ভগৱানৰ সম্পূৰ্ণ হাত আছে। গতিকে ভগৱানৰ নাটকৰ মৰ্যাদাত সকলো এৰি আমি দুখী হোৱা উচিত নহয়। তেওঁ কেতিয়াও তোমাৰ বাবে বেয়া কামনা নকৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অভিলাষী নহয় বা জীৱনত আগবাঢ়ি যাব নিবিচাৰে। একেবাৰেই তেনেকুৱা নহয়। ঈশ্বৰে যি কৈছে তাৰ অৰ্থ হ'ল আমি আগবাঢ়ি যাবলৈ যিমান পাৰোঁ চেষ্টা কৰিব লাগিব। কিন্তু আমাৰ প্ৰচেষ্টাৰ ফলাফল যেতিয়া আমি বিচৰা ধৰণে নহয়, তেতিয়া আমি নিজকে দোষ দিয়া উচিত নহয়। যিয়ে ফলাফল নাহে বিভিন্ন মানুহ আৰু পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁলোকৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। যদি আমি সম্পৰ্কৰ কথা কওঁ, তেন্তে আমি ভালপোৱা ব্যক্তিজনৰ আমাৰ প্ৰতি একেধৰণৰ অনুভৱ হোৱাটো বাধ্যতামূলক নহয়। এই বস্তুটোত আপুনি কি কৰিব পাৰে। গতিকে আপোনাৰ বাবে যি উচিত যেনে লাগে তাকেই কৰক, আৰু যিয়েই নহওক ভালৰ বাবেই হ'ব বুলি দৃঢ় বিশ্বাস ৰাখক। আন কোনো উপায় নাই। যেতিয়া তোমাৰ লগত ভগৱান থাকে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।